ইতিমধ্যে আপোনালোকৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা স্থায়ী কিবা নিয়মিত কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ হদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ হদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম। স্যাৰ ৰাজীৱ হদিয়াকে ইতিমধ্যে আপোনালোকৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা স্থায়ী কিবা নিয়মিত কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ হদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ হদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে